এইবাৰ কনিষ্টেবল নিযুক্তিৰ পৰীক্ষাত কেলেংকাৰী সন্তানক উত্তীৰ্ণ কৰাবলৈ গৈ ৰঙাঘৰত সোমাল খাকী পোছাকী সাক্ষী হ'ল চিচিটিভি অসমত যেন নিযুক্তি কেলেংকাৰী শেষেই নহ'ব এটাৰ পিছত এটাকৈ ওলাই গৈছে নিযুক্তি কেলেংকাৰী এইবাৰ স্থান কৰিমগঞ্জ শাৰীৰিক পৰীক্ষা চলিছিল অসম আৰক্ষীৰ কনিষ্টেবল নিযুক্তিৰ আৰু এই পৰীক্ষাতেই নিজৰ সন্তানক উত্তীৰ্ণ কৰাবলৈ গৈ ৰঙাঘৰত সোমাল তিনিজনকৈ খাকী পোছাকী আৰক্ষীৰ কনিষ্টেবলৰ শাৰীৰিক পৰীক্ষাত বেমেজালি ঘটাই নিজৰ অযোগ্য ল'ৰা ছোৱালীক উত্তীৰ্ণ কৰাই দিয়াৰ বাবে আটক হ'ব লগা হ'ল কৰিমগঞ্জৰ তিনিগৰাকী আৰক্ষী চিচিটিভিত সকলো কথা স্পষ্ট হৈ পৰে আটকাধীন আৰক্ষী কেইগৰাকী হ'ল পৰিদৰ্শক তাপস সিনহা উপ পৰিদৰ্শক বলাই চন্দ্ৰ নাৰ্ছিং ষ্টাফ দেৱাশিষ সিনহা কৰিমগঞ্জত অনুষ্ঠিত কনিষ্টেবল নিযুক্তিৰ শাৰীৰিক পৰীক্ষাত কৰ্তব্যত আছিল এই তিনিজন আৰক্ষীৰ লোক আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি নিজৰ সন্তানক উত্তীৰ্ণ কৰাবলৈ চেষ্টা কৰিছিল তিনিগৰাকীয়ে পৰিদৰ্শক তাপস সিনহাই তেওঁৰ পুত্ৰক বলাই চন্দ্ৰই তেওঁৰ কন্যাক আৰু দেৱাশিষ সিনহাই তেওঁৰ পুত্ৰক শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাইছিল এয়া চিচিটিভিৰ ফুটেজত সকলো স্পষ্ট হৈ পৰিছে তিনিওজন আৰক্ষীক আটক কৰাৰ লগতে তেওঁলোকৰ সন্তান তিনিজনকো আটক কৰা হৈছে তাহাঁতৰ মানে গোটেইকেইজনৰ দেউতাক পুলিচত কাম কৰে তো সেইটো কাৰণে আমি এনকুৱাৰী কৰি আছোঁ ডিটেইল এনকুৱাৰী এটা কৰি আছোঁ ফুটেজ চাই পেলাই এতিয়া এনকুৱাৰী কৰি আছোঁ গোটেইকেইজন যোনকেইজন মানুহ ইনভলভ আছিলে ৰিক্ৰুটমেণ্ট প্ৰচেছটো সেইকেইজনৰ এনকুৱাৰী এটা কৰি আছোঁ ইণ্টাৰনেল এনকুৱাৰী ইয়াৰ উপৰিও এই কনিষ্টেবল নিযুক্তিৰ প্ৰক্ৰিয়াটোৰ দায়িত্বত থকা কোম্পানীটোৰ এজন কৰ্মচাৰীকো আটক কৰিছে আৰক্ষীয়ে আটাইকেইজনকে বৰ্তমান জেৰা কৰি থকা হৈছে ভিডিঅ' জাৰ্নেলিষ্ট শুভঙ্কৰ মালাকাৰৰ সৈতে কৰিমগঞ্জৰ পৰা ৰাহুল পালৰ ৰিপৰ্ট প্ৰাগ নিউজ